Hello students, welcome back to Sinmoy's Chemistry Point. আমি আজি কেইটামান নিউমেৰিকেল সলভ কৰিম তোমালোকৰ ক্লাস 12 ৰ কিন্তু খুব দৰকাৰী কোৱেশ্চনছ কেইটামান মই এতিয়া বৰ্তমান কৰাই দিম কিন্তু হেতু কৰাৰ আগতে আমি আগৰ যিখিনি তোমালোকৰ যিটো টপিক আছিল মই সেই টপিকটো অকমান তোমালোকক কৈ লওঁ তেতিয়াহে তোমালোকৰ বুজিবলৈ অকমান ইজি হ'ব সো আমি লাষ্ট পঢ়িছিলো আমি ৰাউলছ ল ভেপাৰ প্ৰেছাৰ অফ লিকুইড সলিউশন সো কি আছিল আমাৰ হেতুত যেতিয়া আমি ধৰি লোৱা দুটা যেতিয়া আমি লিকুইড মিক্স কৰি দিম দুটা ধৰা তোমাৰ লোকৰ লিকুইড আমাৰ মিক্স কৰা আছে দুটা এনেকে মিক্স কৰিলো তেতে হেতে কি হ'ব এটা ওপৰত চেম্বাৰটো ওপৰত কি হ'ব এটা ভেপাৰ প্ৰেছাৰ দিব ভেপাৰ প্ৰেছাৰ প্ৰডিউস হ'ব ইভাপোৰেশনৰ কাৰণে আমি যদি সলিউশন কিটা হিট দিও তেতে কি হ'ব তোমাৰ সেই যিটো এটা প্ৰতিটো গেছৰ ধৰ ইয়াতে ধৰি ললো অক্সিজেন আছে নাইট্ৰজেন আছে হাইড্ৰোজেন আছে বা বেলেগ বেলেগ গেছবোৰ আছে ঠিক আছে সব গেছে কি হ'ব তোমাৰ এটা পাৰ্শিয়াল প্ৰেছাৰ দিব সেই পাৰ্শিয়াল প্ৰেছাৰটো যিটো গেছৰ আমাক ৰাউলছ লৰাই কি কৈছিলে যে জিটু গ্যাস সবতকে বেছিকে থাকিব তাৰ মোল ফ্ৰেকশন যাৰ বেছি হ'ব হি কি হ'ব হাইয়েস্ট ভেপাৰ প্ৰেছাৰ প্ৰডিউস কৰিব ইয়াতে ধৰি ললো আমাৰ বেলেগ বেলেগ লিকুইড বোৰ আছে মিক্সাৰছ অফ লিকুইড আছে ইয়াতে গটিকে জি বা গ্যাস ওকে ইয়াতে বেলেগ বেলেগ ধৰা গ্যাস আছে বা লিকুইড আছে লিকুইডৰ কাৰণে কি হ'ব গ্যাস প্ৰডিউস হ'ব জিটু গ্যাস খুবে বেছি থাকিব ধৰি ললো ইয়াতে অক্সিজেন বহুত বেছিকে আছে অক্সিজেন যদি বেছিকে আছে হি সবতকে বেছি কি হ'ব ভেপাৰ প্ৰেছাৰ প্ৰডিউস কৰিব ধৰি ললো নাইট্ৰজেন সবতকে কম আছে তেতিয়া হলে হি কি হ'ব ভেপাৰ প্ৰেছাৰ সবতকে কম প্ৰডিউস কৰিব যেটো মোল ফ্ৰেকশন বুলি কোৱা অক্সিজেনৰ মোল ফ্ৰেকশন বেছি কেতিয়া হ'ব যেতিয়া অক্সিজেন বেছিকে প্ৰেজেন্ট থাকিব সো ডেফিনেটলি হি কি হ'ব ইয়াৰ ওয়ালবোৰত বেছিকে প্ৰেছাৰ প্ৰয়োগ কৰিব হয়নে এখিনি আমি পাইছিলো যে এটো কি হৈছিল পাৰ্শিয়াল প্ৰেছাৰ অফ A is directly proportional to chi A chi to কি আছিল মোল ফ্ৰেকশন আছিল এটো এইটা ফৰ্মুলা আমি লাষ্ট পঢ়িছিলো হল এটো আমি এটো কি পাইছিলো এটো আমি হেনৰিজ ল পাইছিলো আৰু এটো পাইছিলো মোল সৰি ৰাউলছ ল আৰু ৰাউলছ ল আৰু হেনৰিজ ল কেতিয়া ইকুৱেল হ'ব হেতু তোমালোকে জানি থোৱা ৰাউলছ ল আমাক কি কৈছিলে তোমালোকৰ সব মই লিখি দিছো ইয়াতে ৰাউলছ হেনৰিজ ল কি কৈছিলে যে PA ইকুৱেল টু কি আছিল K ইনটু chi A আৰু ৰাউলছ ল কি কৈছে PA equal to PA মানে partial pressure of A equal to partial pressure of pure component A and mole fraction ইয়াতে সোয়া ইয়াতে sorry PA এফালেও আছে দুইটা ইকুয়েশন এটো আমাক কোনে কলে হেনৰিয়ে কলে এটো আমাক কোনে কলে ৰাউলছ লৈ গৈছিলে এটা হেনৰিয়ে আৰু ৰাউলছ লৈ এফালে লেফট সাইডটো একে আছে কাই ইয়াটো আছে কাই ইয়াটো আছে গটিকে যেতিয়া আমাৰ তোমাৰ সোয়া K equal to যেতিয়া K equal to PA হ'ব তেতিয়া কি হ'ব ৰাউলছ ল আৰু হেনৰি ল ইকুৱেল হ'ব এটো এটা স্পেশাল কেস যে তোমালোকৰ পৰীক্ষাত সুধিব পাৰে যে কন্ডিশনটো কি লিখিব লাগিব যে হেনৰিজ কনস্ট্যান্ট উইল বি ইকুৱেল টু PA ঠিক আছে হেখিনি বস্তু আমি লাষ্ট পঢ়িছিলো এটো মই যেটো গ্ৰাফটো তোমালোকক কৰাই দিছিলো এটো তোমালোকৰ আছিল ৰবা এই গ্ৰাফটো যেটো কৰাই দিছিলো এটো তোমালোকৰ ideal graphical representation of ideal gas graphical representation মই এটা তোমালোকক যেতিয়া ideal gas to পঢ়াম তেতিয়া তোমালোকৰ এটো graphical representation of ideal gas এটো মই ideal gas পঢ়ালে এনেও পঢ়াবই লাগিব মই অলপ পঢ়াই দিছিলো তোমালোকক তাৰ পিছত আমি টোটাল প্ৰেছাৰটো কেনেকৈ পাওঁ টোটাল প্ৰেছাৰ কি হ'ব সব গেছৰে পাৰ্শিয়াল প্ৰেছাৰবোৰ আমি কি কৰিম এড কৰি গলে আমি টোটাল প্ৰেছাৰটো পাম PA আমি এটো দি ৰিপ্লেস কৰিব পাৰো PA not into chi A plus PB not into chi B এটো হল তোমালোকৰ P total হল P total গটিকে তাৰ পিছত আমি কাই কি হয় chi A into chi A plus chi B হলে কি হয় ইকুৱেল টু 1 গটিকে আমি এটো ৰিপ্লেস কৰি এটো এটা খুব দৰকাৰী ফৰ্মুলা তোমালোকে এটো মুখস্থ কৰি থবা লিখি লিখি প্ৰেক্টিস কৰিবা ঠিক আছে তাৰ পিছত মই এটো তোমালোকৰ যেতিয়া মই পঢ়াম আইডিয়াল গ্যাসটো তেতিয়া আকৌবাৰ তোমালোকক মই ভালদৰে এটো বুজাই দিম এতিয়া আমি নিউমেৰিকেললৈ যাওঁ এটা খুব দৰকাৰী তোমালোকৰ পৰীক্ষাটো নিউমেৰিকেল আহিবই ফিজিক্যাল কেমিষ্ট্ৰিৰ পৰা গটিকে নিউমেৰিকেল খিনি চাও হা এটা কি কৈছে চোৱা তোমালোকে কোৱেশ্চনটো দুবাৰ তিনিবাৰ ৰিপিট কৰিবা কাৰণ তোমাৰ কোৱেশ্চনটো পঢ়াৰ ওপৰতে আনসাৰবোৰ বহুতখিনি বস্তু তোমালোকৰ ওলাই আহে সদায় এতিয়া চোৱা ইয়াতে আনসাৰটো কি কৈছে তোমালোকৰ ৰবা কোৱেশ্চনটো ঠিক আছে মই পেনটো লৈ লৈছো ওকে ৰবা কোৱেশ্চনটো তোমালোকে পঢ়িছা ভালদৰে
কি কৈছে the vapor pressure of pure liquid বুলি এটা মেনশন কৰিছে pure liquid A and pure liquid B is 450 আৰু কি কৈছে 700 হয়নে আমাৰ pure liquid বুলি ক'লে কি হয় সদায় আমাৰ PA not to কি দিছে 450 সদায় pure liquid বুলি ক'লে আমি এটো ধৰো 450 আৰু 450 mm হয়নে mm আৰু এটো কি দিছে PB not কিমান দিছে equal to 700 mm ঠিক আছে এতিয়া তাৰ পিছত কি কৈছে তোমালোকৰ ৰেসপেক্টিভলি এটা টেম্পাৰেচাৰ দি দিছে 350 কেলভিনত calculate the partial vapor pressure of the liquid mixer তাৰ মানে কি কৰিলে কিবা এটা হেৰি এটাত বাসন এটাত ধৰা দুটা লিকুইড মিক্স কৰি দিলে A আৰু B মিক্স কৰি দিয়াৰ পিছত হিহঁতৰ এটা কি হ'ব এটা তোমালোকৰ মিক্সাৰ লিকুইড এটা আমি পাম নে নাই যত A আৰু B থাকিব তাৰ পিছত সুধিছে যে এই যেটো লিকুইড মিক্সাৰ পাম সেই লিকুইড মিক্সাৰটোৰ যদি আমাৰ টোটাল প্ৰেসাৰটো তাৰ মানে এই গুটেখিনি লিকুইড মিক্সাৰটো কি হ'ব ওপৰত ধৰা ঢাকনা এখন দি দিছা ওপৰত কভাৰ এটা দি দিছা কি হ'ব ইয়াতে এটা প্ৰেসাৰ ক্ৰিয়েট কৰিব এই প্ৰেসাৰটোৰ যদি তোমাক দি দিছে 600 mm Hg এটা কিমান কম্পোজিশন আছে A কিমান % আছে B কিমান % আছে কম্পোজিশন মানে কি হয় কম্পোজিশন বুলি ডাইৰেক্ট তোমালোকক কেতিয়াবা ডাইৰেক্ট কম্পোজিশন বুলিও দিব পাৰে হেতু হলে তোমালোকে জানিবা যে ইয়াতে কাই A আৰু কাই B তাৰ মানে মোল ফ্ৰেকশনটো উলিয়াই দিলে আমি গম পাই যাম কিমান % আছে বুজিছা ডাইৰেক্ট নিদিব পাৰে যে ফাইন্ড দা মোল ফ্ৰেকশন বুলি ক'লে সকলোৱে জানিব গতিকে তোমালোকক অকমান ল্যাঙ্গুৱেজটো চেঞ্জ কৰি দিব পাৰে দেখিছা আজিকালি কেনেদৰে তোমালোকৰ বস্তুবোৰ চেঞ্জ কৰি দিয়ে ল্যাঙ্গুৱেজবোৰ ক্লাস 11 ত তোমালোকে দেখি আহিছা গতিকে একিটা আমাক দি দিছে এতিয়া আমাক আৰু লগতে কি দিছে আমাক P total টো কিমান দিছে 600 mm Hg মই mm বুলি লিখিছো 600 mm Hg এতিয়া আমাক কোনটো ফৰ্মুলা ইউজ কৰিব লাগিব তোমালোকক যদি পাৰ্শিয়াল প্ৰেসাৰ আৰু আমাৰ টোটাল প্ৰেসাৰ একিন দি দিছে গতিকে আমি কি এটো ইউজ কৰিম ৰাউলছ ল ডেফিনেটলি ৰাউলছ ল তো ৰাউলছ লৰ মতে আমাৰ কি ফৰ্মুলাটো কি হয় PA equal to PA not into chi A তোমালোকে কোৱেশ্চনটো লিখি পেলাই নিজেও প্ৰেক্টিস কৰিবা নোৱাৰিলে হেতু চাবা কাৰণ পৰীক্ষাটো তোমালোকৰ ধৰা নিজে কৰিবই লাগিব হয়নে ঠিক তেনেকৈ আমাৰ এতিয়া চোৱা PA আৰু এটো এতিয়া আমাৰ কেনেকৈ ওলাব বস্তুটো আনসাৰটো তোমালোকে চোৱা ভালদৰে PA not into এটো হৈ গল তোমালোকৰ এটা chi A টোৰ ভ্যালু আমাক দিছে নেকি ক'বাত আমি বিচাৰি চাব লাগিব বা আমি আৰু এটা এটো এফালে PB ও লিখিব পাৰো PB equal to কি হ'ব PB not into chi B হয় ওকে আৰু টোটাল প্ৰেসাৰত আমাক পাৰ্শিয়াল প্ৰেসাৰ কিটা দি দিছে এটো চোৱা তোমালোকৰ পাৰ্শিয়াল প্ৰেসাৰ কিটা কি আমাক চোৱা এটা PB ত আমাৰ কি লিখিব পাৰো PB equal to PB not 1 minus chi A এনে কাৰণ কি হয় chi A plus chi B equal to কি হয় 1 ঠিক আছে ওকে এতিয়া তোমালোকৰ টোটাল প্ৰেসাৰটো আমাক কিমান দিলে আমাক চোৱা ডাইৰেক্ট যদি আমি উলিয়াবলৈ যাও P টোটাল যদি আমি উলিয়াবলৈ যাও P টোটালৰ ফৰ্মুলা কি PA plus P into B হয় এতিয়া আমাক পাৰ্শিয়াল প্ৰেসাৰটো কিমান দিছে A ৰ কিমান দিলে আমি এনেকৈ লিখিব পাৰো নে যে আমি লাষ্ট যেটো ফৰ্মুলা কৰিছিলো তাত আমি কি পাইছিলো যে এনেকুৱাকে লিখিব পাৰো নে যে PA মানে PA টো কিমান দিলে তোমালোকক ভ্যালুটো 450 মাইনাস এটো কিমান দিছিলে 700 দিছিলে 700 হল ইনটু chi A আৰু এটো আমাক কি হয় 700 টো PB ৰ ভ্যালু দিয়ে দিছে PA ওকে এটো 700 তোমালোকক দিয়ে দিছে তো গতিকে আমাৰ P total টো আমি উলিয়াই দিব গলে P total আমাক ভ্যালুটো দি দিছে কিমান দিছে 600 দিছে গতিকে এটো যদি আমি সলভ কৰিবলৈ যাও 600 হৈ গল ইফালে তোমাৰ কিমান হ'বকে 450 পৰা 700 ৰ পৰা 450 মাইনাস কৰিলে তোমালোকৰ 250 মাইনাস ধৰা 250 into chi A plus এফালে গল 700 গতিকে এটো কিমান হ'ব এফালে লৈ আহিলো -100 এফালে ক্যান্সেল গল এফালে -250 chi A দেখিছা এই ফৰ্মুলাটো লাষ্ট যেটো যে মই তোমালোকক ফৰ্মুলা কৈছিল ইম্পৰ্টেন্ট ফৰ্মুলা বুলি হেতু পা ইউজ কৰি পেলাই আমি ধুনিয়াকে ইয়াতে উলিয়াই দিব পাৰিম গতিকে chi A equal to কি হ'ব 10 divided by
25 ইটো 5 এৰে কেনসেল কৰিলা 2 টাইমছ গল 5 এৰে কেনসেল কৰিলা 5 মানে 0.4 দেখিছা তোমালোকক কি ধুনিয়াকৈ ওলাই গল আনসাৰটো এই লাষ্ট যেটো মই তোমালোকক যে ফৰ্মুলা দিছিলো এইটো ফৰ্মুলা দেখিছা এই ফৰ্মুলাটো ইউজ কৰিছে তোমালোকে ইয়াত যদি p এ ইউজ নকৰা তোমালোকে এফালে pb কৰিলে কি হ'ব 1 মাইনাস কি হ'ব কাই b এই ফৰ্মুলাটোৱে আইদাৰ তোমালোকে এনেকে ইন টার্মস অফ তোমাক কাই b উলিয়াই লব পাৰা নহলে কাই a উলিয়াই লব পাৰা মই হেকাৰণে এই ফৰ্মুলাটোৰ কথা তোমালোকক খুবকে কৈছো মনত ৰাখিব কাৰণে এতিয়া আমাৰ যেহেতু তোমালোকৰ এটো পাই গলো কাই a পাই গলো এতিয়া কাই a কিমান আছে তাৰ মানে 0.4 মোল আছে কাই a এতিয়া কাই b উলিয়াব গলে কেনেকে হ'ব কাই b কেনেকে ওলা 1 মাইনাস কাই a গতিকে কি হ'ব 1 মাইনাস 0.4 তাৰ মানে আনসাৰটো কি হ'ব 0.6 কাই b দেখিলা আনসাৰ কিটা ওলাই গল যে আমাৰ কাই a কাই b উলিয়াব দিছিলে কম্পোজিশন কিটা এটা আছে 0.4 আৰু এটা হল তোমালোকৰ 0.6 একদম ইজি কোৱেশ্চন তোমালোকে গতিকে কোৱেশ্চনটো আকৰবাৰ চাই লোৱা তোমালোকে ভালদৰে তেতিয়া বুজিবলৈ তোমালোকৰ ইজি হ'ব হল তাৰ পিছত নেক্সট কোৱেশ্চনটোলৈ আমি যাও এটা কোৱেশ্চনটো নেক্সট পঢ়িছোৱা তোমালোকৰ কি দিছে ৰবা মই পেনটো উলিয়াই লৈছো ওকে সো দা ভেপাৰ প্ৰেসাৰ অফ কি ইথানল এণ্ড মিথানল are 45 আৰু 87 কি দিছে গিভেন কিটা তোমালোকে সদায় লিখি লবা কি দিছে একদম পিওর লিকুইডটোৰ কথা দিছে এটো পিওর মিথানলৰ পিওর মিথানেল আৰু ইথানেলৰ কি দিছে ভেপাৰ প্ৰেসাৰ হল এটো ধৰি ললো ইথানল C2H5OH ইথানল কিমান দিছে তোমালোকৰ 44.5 mm আৰু ইথানল কিমান দিছে CH3OH ফৰ্মুলাটো মই ডাইৰেক্ট লিখিছো এটো কিমান দিলে 88.7 mm হল এটা তোমালোকক লগতে কি দিছে a solution is prepared by mixing 60 gram of ethanol and 40 gram of methanol তাৰ মানে এফালে এনেকে এটা ধৰা সলিউশন আছিল এটো হৈছিল ইথানল এটা সলিউশন আছিল হেতু আছিল মিথানল দুইখিনি নি পেলাই তোমালোকে মিক্স কৰি দিলা ইথানল প্লাস মিথানল আমি পালো এতিয়া তোমালোকক খুদিছে যে হে তাত কিমান মিক্স কৰিছে ইথানল কিমান দিছে তাতে 60 গ্রাম আৰু মিথানল কিমান দিছে তোমালোকৰ 40 গ্রাম এটা হদিছে যে আমাক সলিউশনটো আমি ধৰি লব দিছে এজিউম কৰিব দিছে এটো এটা আইডিয়াল সলিউশন বুলি আইডিয়াল সলিউশন কি হয় তোমালোকক মই বুজাম পিছত বাৰু এটা সৈতে কৈ থওঁ আইডিয়াল সলিউশন কোনবোৰ কয় যিবোৰ সলিউশনে ৰাউলছ লক কমপ্লিটলি ফলো কৰে এনেকুৱা সলিউশন বোৰ আইডিয়াল সলিউশন গতিকে হিন্টস এটা তোমালোকক দি দিছে গতিকে তোমালোকক ৰাউলছ ল তাৰমানে এপ্লাই কৰিবগে লাগিব একাৰণে আইডিয়াল সলিউশন বুলি কৈছে আইডিয়াল সলিউশন কোনবোৰ যিবোৰে সদায় ৰাউলছ ল ফলো কৰে ৰাউলছ ল ফলো কৰিব লাগিব so calculate the vapor pressure of the solution তাৰ মানে এই যেটো তোমালোকে ওভাৰঅল যেটো সলিউশন পালা এই সলিউশনটোৰ তোমালোকে ভেপাৰ প্ৰেসাৰটো ইয়াতে ডিটাৰমাইন কৰিব লাগিব ঠিক আছে ওকে সো এতিয়া এটা কেনেকে কি উলিয়াব লাগিব আমি ভেপাৰ ৰাউলছ লৰ মতে কি হয় ৰাউলছ লত আমি কি পাইছিলো এটো ইকুৱেল টু কি হ'ব vapor pressure equal to is directly proportional to the mole fraction গতিকে আমি mole fraction টো উলিয়াব লাগিব যে mole fraction টো উলিয়া মানে কি হল কাই এতিয়া আমি কাই ভ্যালু টো উলিয়াব লাগিব কাই কিহৰ কাৰণে উলিয়াম আমি ফাৰ্ষ্টত উলিয়াই ললো ধৰা তোমালোকৰ ইথানলৰ কাৰণে কাইটো উলিয়াব লাগিব একদম ইজি কাইটো কি আছিল ফৰ্মুলা Na divided by Na plus Nb মানে তলত যিকিটা তোমালোকৰ টোটাল সলিউশনটো এতিয়া ইয়াতে কিমান গ্রাম দিছে ইথানল কিমান দিছে 60 হয়নে নাম্বাৰ অফ মোল উপৰত কি হয় নাম্বাৰ অফ মোলস অফ এটা কি হ'ব এটো ab লিখিলো মই এটো একচুয়ালি ইথানল আৰু তলত কি হ'ব ইথানল প্লাস মিথানল ৰবা মই কমন ইৰেজ কৰি দিছো বস্তুটো ভালদৰে তোমালোকক লিখি দিলে বুজি পাবা তোমালোকে বস্তুটো ভালদৰে বুজি যাবা তেতিয়া তোমালোকে পিছত যি বেলেগকে কোৱেশ্চন দিলেও তোমালোকে লিখিব পাৰিবা এটো ধৰ এবাৰ কি হ'ব নাম্বাৰ অফ মোলস অফ ইথানল divided by numbers of moles of ethanol plus number of moles of methanol হল ওকে এতিয়া numbers of ethanol moles of ethanol কেনেকৈ লব 60 হয় তাক কিমান দিছে 60 গ্রাম বুলি তোমালোকক দিয়ে দিছে 60 গ্রাম লৈছা আৰু ইথানলৰ মোলাৰ মাছটো কিমান হয় এটো তোমাক মনত ৰাখিবা 40
6 হল তলত কিমান আহিব 60/46 এটোটো আহিবই প্লাস মিথানলৰ নাম্বাৰ অফ মোলস আহিব মিথানল কিমান দিছে 40 দিছে মই এটো ডাইৰেক্ট কৰি গৈছো 40 আৰু মিথানলৰ যেটো মোলাৰ মাস ধৰা তোমালোকৰ মিথানলৰ মোলাৰ মাস হল 40 হল এতিয়া চোৱা তোমালোকে ক্যালকুলেট যদি কৰিবলৈ যোৱা তোমালোকে কিমান সৰি মিথানলৰ মোলাৰ মাস 32 ওকে এতিয়া তোমালোকে এখিনি কি কবা এলসিএম লবা লৈ পেলাই গুটেখিনি বস্তুটো এটোটো সলভ কৰিব পাৰিবই লাগিব তোমালোকে গতিকে এটো যদি তোমালোকে ক্যালকুলেট কৰাগে উলাব 0.51 হল এতিয়া তোমালোকে কাই মিথানল ইথানল পাই গলা এবাৰ আমি মিথানল উলাম সেম প্ৰসিডিউৰ তোমালোকে মিথানল উলিয়াব পাৰা দীঘলকে কিন্তু হেতু নকৰি আমি কি কৰিব পাৰো দুইটাৰে কি হয় এডিশন টু সামেশন টু 1 হয় গতিকে আমি 1 ৰ পৰা যদি এটো মাইনাস কৰি দিও তোমাৰ C2 H5 আমি সদায় মোল ফ্ৰেকশন বোৰ কি হয় টোটাল মোল ফ্ৰেকশন কি হয় will be equal to 1 গতিকে আমি 1 ৰ পৰা এটো মাইনাস কৰিলে এটো যদি আমি মাইনাস কৰি দিও তেতিয়া আমি কিটো পাম এটো পাই যাম তো 1 মাইনাস কি হবগে এতিয়া 0.51 গতিকে হবগে 0.49 উলাই গল কাই মিথানল উলাই গল কাই ইথানল উলাই গল আৰু এটাও কি উলিয়াব লাগে একদম ইজি ভেপাৰ প্ৰেসাৰ অফ দা সলিউশন দুইটাই ভেপাৰ প্ৰেসাৰ কেটা আমাৰ উলিয়াই দিয়া কিমান হবগে ভেপাৰ প্ৰেসাৰ অফ দা সলিউশন মানে এটো প্ৰেসাৰ টোটাল আদা মন ৰাখে ভেপাৰ প্ৰেসাৰ অফ দা সলিউশন বুলি যেটা কৈছে তাৰ মানে পি আমাৰ টোটালটো কেতিয়া ওলাব যেতিয়া আমি পাৰ্শিয়াল প্ৰেসাৰ কেটা পাই যাম মিথানল আৰু ইথানলৰ এবাৰ গতিকে পাৰ্শিয়াল প্ৰেসাৰ অফ ইথানলটো আমি উলিয়াই লওঁ পাৰ্শিয়াল প্ৰেসাৰ ইথানলত কিমান হবগে গৈ পেলাই পাৰ্শিয়াল প্ৰেসাৰ অফ ইথানল ইনটু কি হ'ব কাই ইথানল এটা কাই ইথানল এটা যদি আমি উলিয়াও কিমান হ'ব এটো অলৰেডি আমি উলিয়াই থৈ দিছো কিমান দিছে কোৱেশ্চনত তোমালোকৰ দিছে 44.5 হয় ইথানলৰ কাৰণে ইনটু আমাৰ মোল ফ্ৰেকশন কিমান লালে 0.51 এটো যদি আমাৰ মাল্টিপ্লাই কৰা তোমালোকে আনসাৰ ওলাব 22.69 মোৰ অকমান আনসাৰটো পইণ্টত ভুল হ'ব পাৰে তোমালোকে একবাৰ নিজাকে কৰি চাবা ঠিক আছে তাৰ পিছত আহি গল এবাৰ আমি কি উলিয়াম ৰবা দে এইবোৰ পেনত তাৰ মানে অকমান ইৰেজাৰটো ঠিক হৈ যায় বেকা হৈ যায় হাতখন ওকে এনেকে টানিছো বেকা হলে কথা নাই তেতিয়া এবাৰ পি মিথানলৰ কাৰণে হয় তেনেকে কি হ'ব ডাইৰেক্ট মিথানলৰ পিওৰ কম্পোনেন্টৰ ভেপাৰ প্ৰেসাৰ ইনটু কাই মিথানল এতিয়া এটুত মিথানলত আমি কিমান পাইছো আমাক অলৰেডি দিয়ে দিছে 88.7 ইনটু আমাৰ মিথানলৰ কিমান পালো 0.4 ইনটু 9 0.49 এটা আনসাৰটো এটো কিমান লাবগে তোমালোকে কৰিছালে দেখা পাবা এটো আনসাৰটো লাবগে 43.4 ৰবা দে এক সেকেন্ড দে এটো তোমালোকৰ ওকে এটো 43.46 হল এতিয়া আমাৰ কি লাগে উলিয়াই দিব ডাইৰেক্ট খালি পি টোটালটো লাগিব পি টোটালটো কি হ'ব এই দুটা এড কৰি দিম ন পি ইথানল প্লাস পি মিথানল কিমান হ'বগে এটো 22.69 আৰু এড কি কৰিব লাগিব 43.46 এটো যদি এড কৰা তোমালোকে আনসাৰ will be 66.15 বা 16 এটো আনসাৰ তোমালোকৰ একদম ইজি খালি তোমালোকে সিস্টেমেটিক্যালি বস্তুটো কৰি যাব লাগিব মই একদম খুব দৰকাৰী বস্তু কিটা কৈছো পৰীক্ষাত এনেকুৱা কোৱেশ্চন একদম 100% পাবা ইয়াতকে বেলেগ কোৱেশ্চন ইয়াৰ আৰু আহিবলগীয়া নাই নেক্সট কোৱেশ্চনটো তোমালোকে পঢ়িছো এটো এটা খুব দৰকাৰী কোৱেশ্চন কেনেডাৰ সলভ কৰিম আমি চাই যাচোন তোমালোকে এয়াৰ কন্টেইনস তোমালোকৰ ধৰা ৰুম এটাত ধৰা অক্সিজেন আৰু নাইট্ৰজেন আছে কিমান ৰেশিওত আছে 1:4 ৰেশিওত প্ৰেজেন্ট আছে হল এতিয়া খুদিছে যে ক্যালকুলেট দা ৰেশিও অফ solubilities in terms of mole fraction
in terms of mole fraction of oxygen and nitrogen dissolved in water at atmospheric pressure and room temperature at which Henry's constant tar mane ki dise etu kh er value kh kihor etu oxygen aru etu ki dise kh nitrogen তোমালোকে কি value kita dise hetu ekbar bhaldore bostu khini prothomote uliai loba tetia তোমালোকৰ উলিয়াবলৈ ইজি হ'ব এটো দিছে আমাৰ এটো আৰু ইয়াৰ ভ্যালুটো দিছে এটো হল এটা আমি কেনেদৰে উলিয়াম কোৱেশ্চনটো চোৱাচোন তোমালোকে তাৰ মানে ইয়াৰ তোমালোকৰ ৰুমত ধৰা দুটা গ্যাস আছে অক্সিজেন নাইট্ৰজেন কিমান ৰেশিওত আছে বুলি কৈছে 1:4 ৰেশিওত আছে এতিয়া হিহঁতৰ সলিবিলিটি কিটা উলিয়াব দিছে আমাৰ তাৰ মানে ইন টাৰ্মস অফ মোল ফ্ৰেকশন তাৰ মানে আমি সলিবিলিটি বুলি এনে কনফিউজ কৰিব কাৰণে দিছে ৰেশিও অফ সলিবিলিটি কিমান তাৰ মানে কিমান মোল সলিবল হৈ আছে হেতু সুধিছে এটো কনফিউজ নকৰিবা যে সলিবিলিটি দিছে ইয়াত আকৌ সলিবিলিটি কৰ পৰা আহিলে আমিটো ভেপাৰ প্ৰেছাৰ কথা পঢ়ি আছো সলিবিলিটি তো তোমাক লোকক ঠিকই দিছে কিন্তু সলিবিলিটি ইন টাৰ্মস অফ যে ওয়াৰ্ডটো লগাই দিলে মোল ফ্ৰেকশন এবু কনফিউজ কৰিবৰ কাৰণে দিয়ে ষ্টুডেন্টক যে তোমালোকক মুঠতে কাই অক্সিজেন আৰু কাই নাইট্ৰজেন সুধিছে তোমালোকে হয়তো খেলিমেলি নকৰিবা তোমালোকে বুজি পাইছা গতিকে তুমি এটা কেনেদৰে সলভ কৰিব লাগিব গিভেন কোন কিটা দিছে এতিয়া তোমালোকক পাৰ্শিয়াল প্ৰেছাৰ অফ অক্সিজেন partial pressure of oxygen to তোমালোকে উলিয়াই লব লাগিব partial pressure of oxygen to কেনেকৈ ওলাব সো অক্সিজেন কিমান আছে বুলি কৈছে 1:4 ৰেশিও সো অক্সিজেন কিমান আছে ডাইৰেক্ট 1 ডিভাইডেড বাই কি হ'ব তোমালোকৰ টোটাল 5 হ'ব ন 4 + 1 5 আৰু আমাৰ কি কৈছে স্ট্যান্ডাৰ্ড এটমস্ফেৰিক প্ৰেছাৰ বুলি কৈছে এটমস্ফেৰিক প্ৰেছাৰটো তাৰমানে 1 বুলি কৈছে গতিকে 1/5 * 1 সো 0. কি হ'ব 0.2 bar গতিকে অক্সিজেনৰ পাৰ্শিয়াল প্ৰেছাৰটো আমি পাই গলো 0.2 bar এবাৰ পাৰ্শিয়াল প্ৰেছাৰ অফ নাইট্ৰজেনটো কিমান হ'ব কিমান আছে 4 ইউনিট আছে 4 ডিভাইডেড বাই টোটাল কিমান আছে 1:4 মানে কি টোটাল 1 + 4 মানে কি হয় 5 গতিকে ইনটু কি হয় এটো 1 bar সো কি হ'ব এটো 0.8 হৈ যাবগে নে তোমালোকৰ 4ক দিলে 0.4 ক ডিভাইড কৰিছো আমি 5 এৰে 0.8 bar প্ৰেছাৰ হল পাৰ্শিয়াল প্ৰেছাৰ কিটা ওলাই গৈছে এতিয়া আমাৰ হেনৰিজ লটো এপ্লাই কৰাচোন তোমালোকৰ হেনৰিজ আমাক কি হয় কাই এটো কে দিছে নাই হেনৰিজ কনস্ট্যান্ট গতিকে হেনৰিজ কনস্ট্যান্ট যেতিয়া দিব আমি তাতটো আৰু বেলেগ ল এপ্লাই কৰিব নোৱাৰো হেনৰিজ লটো এপ্লাই কৰিব লাগিব সো এনেকে ডাইৰেক্ট তোমালোকে লিখিবা যে এপ্লাইং হেনৰিজ ল এপ্লাই বা এপ্লাইং বুলি লিখিব পাৰা এপ্লাইং হেনৰিজ ল applying Henry's law তাৰপিছত Henry's law ফৰ্মুলাটো কি হয় partial pressure of কি হ'ব oxygen into equal to partial pressure oxygen equal to কি হ'ব kh Henry's law constant of oxygen into কি mole fraction of oxygen hey mole fraction to এক কাই ভ্যালুটোৱে তোমালোকক পৰীক্ষাত সুধিছে গতিকে কি হ'ব কাই O2 equal to কি হ'ব p O2 divided by K it's Henry's law constant হল এটো এখিনতে আমি ৰাখি দিলো এটো তাৰ পিছত আমাক ঠিক তেনেকে নাইট্ৰজেনৰ কাৰণেও হলো আমাক নাইট্ৰজেনৰ কাৰণেও লাগিব ন নাইট্ৰজেনৰ কাৰণে কাই কি হ'ব কাই n2 কি হ'ব partial pressure of n2 divided by K n2 এতিয়া আমাৰ ডাইৰেক্ট উলিয়াই দিবলৈ ইজি হ'বনে 1 এটো ধৰি ললো 1 এটো ধৰি ললো 2 আমি 1 divided by 2 কৰি দিলে তো হল 1 divided by যদি আমি 2 কৰো আমাক কি দুইটা ওলাই যাবগে কাই O2 আৰু divided by কাই n2 উপৰত কি আছে p O2 divided by k h O2 divided by কি হ'ব এটো p n2 divided by k h n2 গতিকে এটো মাল্টিপ্লাই ইজি আৰু এটা এটো ডিভাইডেড বাই kh O2 ইনটু ওপৰলে এটো গুছি যাব kh n2 ডিভাইডেড বাই p n2 তে আমাৰ গুটেখিনি এটো দিয়া উলাই আছে তোমালোকৰ গতিকে তোমালোকে পাৰ্শিয়াল প্ৰেছাৰটো আমাক কিমান আছিল ইয়াতে কিমান হৈছে 0.2 divided by kh O2 আমাক kh O2 কিমান দিছিলে এইটো দি দিছিলে
KHO2 কিমান দিছে 3.3 into 10 to the power 7 into কি হ'ব KH ওপৰত আহিব এটো KH N2 KH N2 কিমান 6.6 into 10 to the power 7 তলত কিমান আহিব partial pressure of N2 partial pressure of N2 আমি উলিয়াই থৈ দিছো 0.8 বুজি পাইছা সাগে তোমালোকে নিজে প্ৰেক্টিস কৰি যাবা পাৰি যাবা এটো কাটাই গল হয় এটুৰে ইয়াক কিমান যাব 2 টাইমছ যাব হল গটিকে কিমান হয় 0. এফালে ওপৰত কিমান হল 0.4 তলত কিমান হ'ব 0.8 ৰবাদি 0.8 গটিকে এটো আনসাৰটো কিমান হ'বগে সোৱা তোমালোকে 0.8 গটিকে এটো আনসাৰ কিমান হ'বগে 1/2 তাৰ মানে মোল ফ্ৰেকশনটো কি হয় মোল ফ্ৰেকশন অফ অক্সিজেন কিমান হ'ব 1 আৰু মোল ফ্ৰেকশন অফ নাইট্ৰোজেন উইল বি 2 একিটা তোমালোকৰ আনসাৰ একদম ইজি তোমালোকক খালি অকমান তোমালোকে ভালদৰে প্ৰেক্টিস কৰিবা মেইন হল তোমালোকৰ এই হেনৰিজ ল এপ্লাই কৰিবা নে ৰাউলছ ল এপ্লাই কৰিবা হেতু ওপৰতে ডিপেন্ড কৰি পেলাই কোৱেশ্চনটোৰ আনসাৰটো ওলাই গৈ থাকে এতিয়া আৰু এটা কোৱেশ্চনলে আমি যাম এটো কোৱেশ্চনটো চোৱা ইয়াতে কি কৈছে তোমালোকৰ ভালদৰে তোমালোকে একবাৰ কোৱেশ্চনটো পঢ়ি চোৱা ভিডিওটো পজ কৰি পেলাই তোমালোকৰ ইয়াতে আনসাৰটো তাৰপিছত তোমালোকে কৰিবলৈ ইজি হ'ব তোমালোকৰ দুটা লিকুইড দিছে কি লিকুইড দিছে এটা দিছে লিকুইড X লিকুইড সলিউশন দুটাৰ কথা কৈছে তোমালোকৰ এটা হৈছে তোমালোকৰ X এটা হল লিকুইড সলিউশন Y দুটা মিক্স কৰি দি প্লাই এটা আইডিয়াল সলিউশন বনালে আইডিয়াল সলিউশন বুলি কলে মনত ৰাখিবা যে ৰাউলছ লৰ কথাটো লাহেকে হয়তো আহিব ঠিক আছে তাৰ পিছত চোৱা দুটা তাৰ পিছত ভেপাৰ প্ৰেসাৰ অফ দা সলিউশন কন্টেইনিং 3 mole of X and 1 mole of Y হল 3 mole of X and 1 mole of Y is 500 তাৰ মানে এটা মিক্স কৰি দিলে দেখিছা এটা X আছিল লিকুইড এটা Y আছিল ইহত কিটাক মিক্স কৰি দিলে যেটা মিক্স কৰিব তেতিয়া কি হ'ব যদি X ৰ 3 মোল লৈছে আৰু Y ৰ 1 মোল লৈছে তেতিয়া হলে সেই যেটো আমি সলিউশন পাম সেই সলিউশনটোৰ ভেপাৰ প্ৰেসাৰটো দিছে 550 mm মাৰ্কুৰী তাৰ পিছত হৈছে যদি আমি 4 মোল যদি X লওঁ আৰু 1 মোল যদি Y মিক্স কৰো তেতিয়া হলে ভেপাৰ প্ৰেসাৰ যেটো আকৌ ফৰ্মেশন হ'ব হেতুৰ কি ফৰ্মুলা হেতুৰ কিমান হ'ব ভেপাৰ প্ৰেসাৰটো কিমান দিছে 560 তাৰ মানে দুটা মই একদম সিম্পল ভাষাত বুজাই দিছো চোৱা তোমালোকৰ এটা সলিউশন আছে যত তোমালোকৰ X আৰু Y দুটা লিকুইড মিক্স কৰি দিলে X কিমান মোল দিছে 3 মোল দিছে আৰু Y কিমান মোল দিছে 1 মোল দিছে আৰু সেই সলিউশনটোৰ ভেপাৰ প্ৰেসাৰটো কিমান বুলি কৈছে তোমালোকক 550 যদি হেতু গুণে নকৰি যদি তুমি তোমালোকে যদি X আৰু Y তোমালোকৰ আমি যদি X লওঁ 4 মোল Y লওঁ যদি 1 মোল তেতিয়া হলে তাৰ যেটো ভেপাৰ প্ৰেসাৰটো হ'ব হেতু কিমান হ'ব বুলি কৈছে 560 mm এতিয়া তোমালোকক খুদিছে যে পাৰ্শিয়াল ভেপাৰ প্ৰেসাৰ অফ P naught X সুধিছে আৰু P naught Y তাৰ মানে পাৰ্শিয়াল ভেপাৰ প্ৰেসাৰ অফ পিওৰ X and partial pressure of pure Y এই দুটা তোমালোকক খুদিছে এটা আমাক কেনেকৈ কৰিবা partial vapor pressure বুলি ক'ব গলে সদায় আমাৰ সো এটা টোটাল টু কিমান দিছে টোটাল কিটাও আমাক দিছে নে গটিকে আমি দুইটাৰে এটা ইকুয়েশন যদি বনাই লওঁ যে প্ৰথমটোৰ এটা কেস এটা বেলেগ কেস পিছৰটো এটা বেলেগ কেস সো কেস ফাৰ্স্টত ধৰা আমি ফৰ্মুলাটো কি হ'ব টোটাল ভেপাৰ প্ৰেসাৰটো কি হ'ব ইকুৱেল টু px প্লাস সদায় কি হ'ব py তাৰ পিছত আমি px কিমান হয় px মানে কি হয় px not into kai ঠিক তেনেকৈ py মানে কি আছিল py not into kai y এটো x আছিল এটো x এটো y এটোটো আমি জানা শুনা কথা হেনৰিজ লৰ পৰা আমি পাই আছো বা টোটাল আমাৰ ভেপাৰ প্ৰেসাৰটো আমি পাই গৈছো এটো এতিয়া চোৱা আমি ইয়াতে ভ্যালুবোৰ পুট কৰিব পাৰো নেকি কেস 1 2 ধৰ আমি লিখিছো এক নম্বৰ কেসটো তাত আমাৰ ভেপাৰ প্ৰেসাৰটো কিমান বুলি কৈছে চোৱা তোমালোকে প্ৰথম কন্ডিশনটোত 550 গতিকে আমি এটো এটা ইকুয়েশন বনাই ললো 550 ইকুৱেল টু আমাক কি হৈছে pa not টো আমাক উলিয়াবহে দিছে px not into chi
chi x আৰু chi y এটা chi x টো কেনেকৈ ওলাব কিমান মোল দিছে 3 মোল দিছে 3 মোল আছে আৰু টোটাল মোলস কিমান আছে 3 + 1 4 এটো হল প্লাস py not টো আমাক কি দিছে উলিয়াবই লাগিব ইনটু কি হ'ব chi y টো আমি 1 নম্বৰ কন্ডিশনটো পঢ়ি আছো ন এটো 1 নম্বৰ কন্ডিশন এটো হল 2 নম্বৰ কন্ডিশন 1 নম্বৰ কন্ডিশনৰ ইকুৱেশনটো আমি উলিয়াই লৈছো এটোত কি হ'ব মোল ফ্ৰেকশন অফ y divided by 3 plus 4 এটো যদি আমি সলভ কৰো 4 কিটা কি হ'ব লেফট সাইডে লৈ যাব পাৰো এটা কি হ'ব 4 এৰে মাল্টিপ্লাই কৰি দিলে এটো যদি আমি 4 টু এইটো তলত সব দুইটাৰ তলত কি আছে 4 আছে নহয় 4 টো আমি এটো সাইডে লৈ গলো লেফট সাইডে ইয়াৰ লগত মাল্টিপ্লাই কৰি দিলো সব মাল্টিপ্লাই কৰিলে কি হয় 4 এৰে মাল্টিপ্লাই কৰি দিলে কি হ'ব 4 0 22 equal to 3 px not plus py not হল তাৰ পিছত এটো হল আমি ধৰা কন্ডিশন এটো কি বুলি কলো কন্ডিশন ইকুৱেশন ধৰা এটো 3 হল তাৰ পিছত ইকুৱেশন 2 টো আমি 2 পৰা আমি কি কেস 2 পৰা আমি কি বনাইছো এবাৰ সোৱা তোমালোকে সেম একেখিনি হ'ব ইয়াতে জাস্ট খালি 560 হ'ব 560 equal to px not to আমাক দিয়া নাই এটোত কি হ'ব এটো খালি ৰেশিওটো বেলেগ বেলেগ কি দিছে 1 আৰু ওকে ওকে 1 আৰু এটো 4 আৰু 1 দিছে হল গতিকে 4 1 দিলে ফাৰ্স্টত কি আহিব তোমালোকৰ 4 divided by 5 plus py not into y কিমান দিলে 1 মোল দিলে 1 divided by 5 গতিকে এটো আমি 5 টু লেফট সাইডে যদি লৈ যাও ইনটু 5 এৰে মাল্টিপ্লাই হৈ যাব কিমান হ'ব কি গৈ পেলে এটো 5003 28 equal to 4 px not plus py not এটো হল ইকুৱেশন 4 হল এটা আমি কি কৰিব পাৰো y কিটা এলিমিনেট কৰি দিব পাৰো নে গতিকে আমি y এলিমিনেট কেনেকৈ কৰিম ইকুৱেশন 3 মাইনাস তোমালোকে ধৰা এটা কাম কৰিব পাৰো 4 - 3 কৰি দিও 4 - 3 কৰি দিলে কি হ'ব 28 ৰ পৰা এটো মাইনাস হ'ব গতিকে কিমান হ'বগে 600 600 ওকে তাৰ পিছত এটো কি হ'ব py কিটাটো কেনসেল হৈ গল ডাইৰেক্ট px ওলাই গল 600 দেখিছা ইমান ইজিকে ওলাই গল বস্তুখিনি এটো যেটা তোমালোকৰ 600 ওলাই গল তাৰ পিছত আৰু তোমালোকে এটো 600 ৰ ভ্যালুটো কোনোবাটা ইকুৱেশনত পুট কৰি দিয়া ইকুৱেশন ধৰি ললো ইকুৱেশন 4 তে পুট কৰি দিলো px আমাৰ পালো 600 গতিকে 2800 আছিল গতিকে 4 ইনটু কি হ'ব 600 plus py কিমান হ'বগে এটো 2800 equal to এফালে হৈ গল কিমান 2400 plus py গতিকে py ভ্যালুটো কিমান হ'ব পার্শিয়াল প্রেসার অফ এটো কিমান হ'বগে গৈ পেলাই py নটৰ ভ্যালু আমি এটো px নটৰ ভ্যালু পালে py নটৰ ভ্যালু পালোগে 400 এটো দিছিলে ভেপাৰ প্ৰেসাৰ অফ px আৰু px p not x আৰু p not y গতিকে আনসাৰটো আমাৰ কিমান ওলালগে গৈ পেলাই এতিয়া তোমালোকৰ px not কিমান হৈ গলগে 600 আনসাৰ আৰু py not পালোগে কিমান 400 টোটাল প্ৰেসাৰটো ডাইৰেক্ট উলিয়াই দিব পাৰে টোটাল প্ৰেসাৰটো এটা কি টোটাল প্ৰেসাৰ নহয় টোটাল প্ৰেসাৰ পাইটো আমি এটো উলিয়াইছো গতিকে তোমালোকৰ মেইন এই ফৰ্মুলাটোৰ পিছত তুমি এই বস্তুটো ডিৰাইভ কৰিব জানিব লাগিব জুনে এটো ইকুৱেশনটোৰ পিছত এটো কেনেকৈ উলিয়াইছো আমি জানি যাই বা তোমালোকৰ মনত থাকে কৰিব পাৰা প্ৰেক্টিস কৰা তোমালোকে বাকি আনসাৰবোৰ কৰিব পাৰিবা ঠিক আছে এইখিনি বস্তু আসলে তোমালোকৰ নিউমেৰিকেল খুব দৰকাৰী নিউমেৰিকেল কেইটামান মই তোমালোকৰ কাৰণে ৰাখিছিলো গতিকে তোমালোকে আশা কৰিছো ভিডিওটো ভাল পাইছা তোমালোকে এনেকুৱা কোৱেশ্চনছ বোৰ মই লৈ আহিম তোমালোকৰ নিউমেৰিকেল যিবোৰ তোমালোকৰ এনসিআৰটি হক বা নিটৰ কাৰণে খুব দৰকাৰী গতিকে তোমালোকে ভিডিওটো তোমালোকে লাইক কৰিবা শেয়াৰ কৰিবা আৰু চেনেলটো তোমালোকৰ কাৰণে খুব ইফেক্টিভ হ'ব বুলি মই ভাবিছো ক্লাস 12 ৰ কাৰণে খুব দৰকাৰী ভিডিওবোৰ লৈ আহিম লগতে 11 ৰ আনো তোমালোকে চেনেলটো কাইন্ডলি সাবস্ক্ৰাইব কৰি লবা চিনময়স কেমিষ্ট্ৰি পইণ্ট থ্যাংক ইউ ভেৰি মাচ ফৰ watching